হিয়াৰামঠু জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবলৈ 4 ষ্টাৰ আৰ্ট গ্ৰুপ নামৰ অসমীয়া 4জন যুৱক বাবুমণি চৌধুৰী, সুনীল কাকতি, হৰজ্যোতি কাশ্যপ, জিতুমণি দাসে এক সুন্দৰ পদক্ষেপ হাতত লৈছে। যিহেতু মৰমৰ জুবিন গাৰ্গৰ 52 বছৰ অতিক্ৰম হৈছে, সেয়ে 4 ষ্টাৰ আৰ্ট গ্ৰুপে জুবিন গাৰ্গৰ 52খন আলোকচিত্ৰ বিভিন্ন ৰাজহুৱা স্থানত বিনামূলীয়াভাৱে অংকন কৰিবলৈ আগবাঢ়ি আহে। ইতিমধ্যে 3খন আলোকচিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে আৰু 49খন আলোকচিত্ৰৰ কাম কৰাৰ হেঁপাহেৰে আগবাঢ়ি গৈ আছে। এই পদক্ষেপত সমূহ অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। চুটাৰগাঁৱৰ পৰা বাবুমণি চৌধুৰীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। হয়, নমস্কাৰ। যেহেতু আমি সকলোৱে জ্ঞাত যে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় শিল্পী সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। এইটো কাৰণে আমি আঁতৰি যোৱা বুলি কৈছোঁ। বহুত মানুহৰ মুখত এইটো কথা শুনো যে তেওঁ নাই, তেওঁ মৰিল, এনেকুৱা ধৰণৰ আমি শব্দ শুনো। আমি সেনেকুৱা ধৰণৰ শব্দটো ক'ব নিবিচাৰোঁ, কাৰণ জুবিন দা আমাৰ কাৰণে যিহেতু জীয়াই আছিল, জীয়াই আছে আৰু চিৰদিনে জীয়াই থাকিব। আৰু সেই উদ্দেশ্য লৈ কেনে আমি 4 ষ্টাৰ আৰ্ট গ্ৰুপে আমি 4জন মেম্বাৰ আছোঁ। আমি এটা পণ বান্ধি লৈছোঁ, যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ 52 বছৰ হৈছে। আমিও তেখেতৰ 52খন আলোকচিত্ৰ ৰাজহুৱা অনুষ্ঠানত সম্পূৰ্ণ বিনামূলীয়া হিচাপে অংকন কৰিবলৈ আমি পণ বান্ধি লৈছোঁ। অলৰেডি আমাৰ 2টা কৰ্ম হৈ গ'ল, 2টা আলোকচিত্ৰ বনোৱা হৈ গৈছে। এতিয়া আমি 3য়খন আলোকচিত্ৰৰ চেষ্টা কৰি আছোঁ। এইফালে দেখাব পাৰে, এইফালে আমি আলোকচিত্ৰ এটি বনাইছোঁ। আৰু বিশেষ ক'বলৈ নিবিচাৰোঁ, সমূহ অসমবাসী তথা ভাৰতবাসীয়ে সকলোৱে যেন এই আমাৰ কৰ্মটোত অকণমান সহায় সহযোগিতা কৰে, তাৰে উদ্দেশ্য বা মনৰ আশা থাকিল। ধন্যবাদ। আমি সকলোৱে জানো যে আমাৰ হিয়াৰামঠু জুবিন দা আমাৰ মাজত বৰ্তমান নাই। যদিও জুবিন দা আমাৰ মাজত নাই, কিন্তু জুবিন দাক আমি সকলোৱে, জুবিন দা আমাৰ সকলো অসমবাসীৰ মনত জুবিন দাৰ স্পন্দনটো সদায় থাকিব। সেই উদ্দেশ্য হাতত লৈ আমাৰ 4 ষ্টাৰ আৰ্ট গ্ৰুপে এটা ভাল পদক্ষেপ হাতত লৈছে। তেওঁলোকে জুবিন দাৰ আলোকচিত্ৰ অংকন কৰি এটা আমাৰ ধুলাৰা নামঘৰ প্ৰাংগণত এটা ধুনীয়া আলোকচিত্ৰ অংকন কৰি জুবিন দাক নিভাঁজ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আৰু তেওঁলোকে জুবিন দাৰ যিহেতু 52 বছৰ বয়স, তেওঁলোকে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যে তেওঁলোকে 52খন জুবিন দাৰ আলোকচিত্ৰ অংকন কৰিব আমাৰ ওচৰে পাজৰে। গতিকে সমূহ অসমবাসী ৰাইজক তেওঁলোকক সহায় সহযোগিতা কৰি তেওঁলোকক আশীৰ্বাদ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।